যি ধৰণে মই তাতে চাই কৈ আছো মই তাতে চাই কৈ আছো অকল আপুনি সুশান্তক চাই থাকিলে হ'ব নেকি সুশান্ত আৰু আপোনাৰ কিয় কাজিয়া ভাই একেলগে থাকক না মই যোৱাকালি এটা টিভিত কৈছো মই টিভিত কৈছো যে আমি কেনেকৈ কাম কৰোঁ এজনে এটা পাৰ্টিয়ে দুজন মুখ্যমন্ত্ৰীৰ সন্তানক নেতা কৰিছে আমি কাক নেতা কৰিছো ময়ূৰ বুঢ়াগোহাঁই সুশান্ত বৰগোহাঁই চক্ৰ গগৈ তৰংগ গগৈ আমি মাটিৰ পৰা মানুহ উঠাইছো তাত আপুনিও পৰে এই হৈছে পাৰ্থক্য কোনোবাই মোক কয় যে শ্ৰেষ্ঠজন কোন যোনে সোণৰ চামুচেদি জন্মগ্ৰহণ কৰা নাই সংগ্ৰাম কৰি নিজৰ ৰাস্তা নিৰ্মাণ কৰিছে আৰু সেইকাৰণে লাচিতৰ জীৱনে আমাক প্ৰেৰণা দিয়ে সাধাৰণ পৰিয়ালৰ পৰা বৰফুকনৰ মৰ্যাদা মই ভাবোঁ যে এই বিধানসভাই যি ধৰণে অসমৰ ইতিহাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আমি তাৰ ওচৰে পাজৰে যাব নোৱাৰোঁ গোপীনাথ বৰদলৈৰ ওচৰে পাজৰে যোৱাৰ আমাৰ শক্তি নাই কিন্তু তেওঁৰ পদাংক অনুসৰণ কৰি আমি জাতিটোক প্ৰবঞ্চনা নকৰাকৈ জাতিটোক আমি বিত্ৰে নকৰাকৈ জাতিটোৰ কাৰণে সংগ্ৰাম কৰা আমি এখন বিধানসভা হিচাপে অসমৰ ইতিহাসত আমি নিশ্চিতভাৱে উজ্বলি থাকিম তাক মই আজি দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ পুনৰ এবাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তেওঁৰ অনুপস্থিতিটো অভিনন্দন জনাইছোঁ যে আমাক কাম কৰাৰ কাৰণে সমালোচনা আলোচনা দুইটা ধৰণে আমাক কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ বিধানসভাৰ মজিয়াত মাজে মাজে চিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছোঁ যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিয়ৰিটিৰ অভাৱ অনুভৱ কৰোঁ আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব আৰু গৌৰী শংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিয়ৰিটি দেখাওক আমাৰ কোনো আপত্তি নাই আৰু মই শুভেচ্ছা জনাম UDF পাৰ্লিমেণ্টাৰী পাৰ্টি আমাক নিশ্চিতভাৱে সহযোগ কৰিছে আদৰ্শৰ পাৰ্থক্য আছে বহুত কথাত আমি মিলিব নোৱাৰোঁ কিন্তু তাৰ মাজতো আপোনালোকৰ যিটো